তিয়ঁহ খেতি বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে বা বিভিন্ন ধৰণৰ এই খেতি কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহিব পাৰে সেইবিলাক কেনেকৈ প্ৰত্যাহ্বান জনাই আগবাঢ়ি যাব আমাৰ কৃষকসকল হয় মানে চাওক এইবিলাক তিয়ঁহ খেতি হওক বা যিকোনো খেতিৰ ক্ষেত্ৰত ঠাই ভেদে বেলেগ বেলেগ বেমাৰ আজাৰ বা পোক পৰুৱাৰ উপদ্ৰৱ হয় তো মই নলবাৰীৰ কণ্টেক্সত কৈছোঁ নলবাৰীৰ ক্ষেত্ৰত আমি ইয়াত কৃষি বিজ্ঞান কেন্দ্ৰই হওক বা আমাৰ জিলা কৃষি বিভাগেই হওক আৰু এতিয়া আমাৰ নতুনকৈ যিখন হৰ্টিকালচাৰ কলেজ হৈছে সেই কলেজখনৰ মুৰব্বী ডক্টৰ মৃদুল ডেকা তেখেতৰ নেতৃত্বত আমাৰ ডক্টৰ সঞ্জীৱ শৰ্মা মই নিজে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আহোঁ লগতে ডিপাৰ্টমেণ্টৰ বিষয়াসকল আমি আটাই মিলি যৌথভাৱে ইয়াত মানে ফাৰ্ম পৰিদৰ্শন কৰোঁ তাত যদি কিবা বেমাৰ আজাৰ ইত্যাদি দেখোঁ তো সেই সময়ত আমি বৈজ্ঞানসন্মতভাৱে কেনেকৈনো মানে কণ্ট্ৰল কৰিব পাৰি আচলতে কি হয় আমাৰ বহুত কৃষকৰ ক্ষেত্ৰত কি হয় মানে যধে মধে ঔষধ আদি প্ৰয়োগ কৰে তাৰ ফলত মানে খৰচটোও বাঢ়ি যায় বা আমাৰ মানুহৰ কাৰণেও বহুত ক্ষতিকাৰক হয় গতিকে আমি সুসংহত পদ্ধতিত কেনেকৈনো পোক বা বেমাৰ নিয়ন্ত্ৰণ কৰিব পাৰি সেই গোটেইখিনি আমি তেখেতসকলক মানে সময়ে সময়ে দিহা পৰামৰ্শ দিয়াৰ লগতে আৰু যেতিয়াই জৰুৰত পৰে তেখেতসকলে আমাক ফোন কৰি মাতে আমি আহি চাই সেই সময়ত যিটো বেমাৰ আজাৰে হওক বা যি হওক তাৰ আমি ৰক্ষাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আমি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে তেওঁলোকক উপদেশ দিওঁ ঠিক সেইদৰে আপুনি অন্য জিলাতো আমাৰ জিলা কৃষি বিভাগে হওক বা কৃষি বিজ্ঞান কেন্দ্ৰই আছে তো ওচৰৰ যদি কৃষি বিজ্ঞান কেন্দ্ৰত যায় যিকোনো কৃষকে এই ক্ষেত্ৰত মানে সুফল পাবই ছাৰ এতিয়া আমাৰ বহু কৃষকৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ লগত সম্পৰ্ক নাথাকে বা এখন জিলাত এটা কৃষি বিজ্ঞান কেন্দ্ৰই থাকে আৰু এটা কৃষি বিজ্ঞান কেন্দ্ৰত মানে কি হয় 6জন বা 7জনেই থাকে আৰু ডাঙৰ এখন জিলা থাকে তেওঁলোকে আৰু প্ৰত্যেক কৃষকেই দূৰৰ পৰা আহিও সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰে আৰু প্ৰতিজন কৃষকৰ লগত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকলেও সম্পৰ্ক ৰাখিব নোৱাৰে তেনে ক্ষেত্ৰত সেই বস্তুটোক কেনেকৈ এটা আৰু আমাৰ যি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ে আছে তেওঁলোকে মানে এটা সম্বন্ধ ৰাখিব নাই এতিয়াতো ধৰকচোন আজিৰ যুগততো এইবিলাক প্ৰব্লেম নাই এটা হোৱাটছআপ চবৰে আছে চব কৃষকৰে আছে এজন মানে জাষ্ট এটা ফটো মাৰি সেই বিশেষজ্ঞজনক দি দিলে তেখেতে তাৰ সমিধান দিব আমাৰ ক্ষেত্ৰত এনেকুৱা হয় আমাৰতো নলবাৰী ডিষ্ট্ৰিক্টখনো বহুত দূৰত ইয়াৰ পৰা 40 কিলোমিটাৰ 50 কিলোমিটাৰ চৰতো আমাৰ কৃষক আছে চ' তেওঁলোকৰ যেতিয়া কিবা এনেকুৱা সমস্যা হয় তেওঁলোকে হোৱাটছআপত আমাক জাষ্ট ফটো এটা মাৰি দিয়ে তাৰপিছত আমি তাত কি হৈছে চাই মেলি তেখেতসকলক তাৰ সমিধানটো দিওঁ গতিকে এইটো এতিয়াৰ যুগত মই ভাবোঁ এইটো বহুত ডাঙৰ এটা ইছ্যু নহয় মানে এটা ধুনীয়াকৈ চাৰিওফালটো ভিডিঅ' কৰিলে নহয় জানো হয় ভিডিঅ' কৰিলে বেমাৰটো গোটেই গছজোপা ভিডিঅ' কৰি পঠিয়াব পাৰে একদম একদম পাৰে সেইটো আৰু সেইটোৱে মানে দৰকাৰী এতিয়া মানে চাওক পইচা খৰচ কৰিও মানে ধৰচোন মইতো এইটো নিবিচাৰোঁ যে মানুহজনে পইচা খৰচ কৰি 40 কিলোমিটাৰ পৰা মোৰ তাত আহক মই সদায় এইটো তেখেতসকলক মই এইটোৱে নিজেই কওঁ যে আপোনালোকে আহিব নালাগে মোক এটা জাষ্ট ফটো বা ভিডিঅ' এটা দি দিয়ক আৰু আমি চাই চিতি যিখিনি মানে সমিধান হিচাপে দিব লাগে আমি সেইখিনি আমিও হোৱাটছআপতে মেছেজ কৰি তেওঁলোকক দিওঁ বা তেওঁলোকৰ ওচৰৰ বীজ ভাণ্ডাৰত গৈ আমাৰ লগত কথা বতৰা দিব দিওঁ তেওঁলোকক সুধি লওঁ যে কি ধৰণৰ বস্তু আছে তো আমি যিটো দিলে হয় আচলতে কি ঠিক সময়ত যদি সঠিক ঔষধ বা দৰৱটো প্ৰয়োগ কৰা যায় নহয় এই বেমাৰ আজাৰখিনি মানে আৰামত কণ্ট্ৰল কৰিব পাৰি আৰু আজিকালি কৃষক মানে প্ৰতিখন জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষকসকলৰ গ্ৰুপো থাকে চাগে নাই আছে আমিতো বহুত ধৰণৰ গ্ৰুপ আছে এনেকুৱা আমি নিজে গ্ৰুপবিলাক বনাই লৈছোঁ চ' এই গ্ৰুপতো আমাৰ দিয়া যায় আৰু তিয়ঁহ খেতিত ধৰকচোন নিজে তেখেতসকলৰ খেতিটো মই এটা হেৰি কৈছোঁ ইয়াতে মানে ক'ব গ'লে এটা ৰাউণ্ডত স্প্ৰে কৰিব লগা হোৱা নাই ইয়াত কোনো ধৰণৰ মানে বেমাৰ আজাৰ ইয়াত এতিয়ালৈকে অহাই নাই গতিকে আৰু যদি 10-15 দিন পাৰ হৈ যায় নহয় তেতিয়াহ'লে আৰু ইয়াত মানে পোক পৰুৱা বেমাৰ আজাৰে ক্ষতি কৰিব নোৱাৰে কিন্তু আমাৰ নলবাৰীত আমি তিয়ঁহ খেতিৰ ক্ষেত্ৰত আপুনি যিটো বেমাৰ আজাৰৰ কথা কৈছে আমি ডাউনি মিল্ডিউ বুলি এটা বেমাৰ আছে সেই বেমাৰটো কিছুমান জেগাত পাইছোঁ লগতে আপোনাৰ ভাইৰাছৰ প্ৰব্লেমটো দেখিছোঁ কিউকুম্বাৰ মজাইক ভাইৰাছ যিটো আছে সেই প্ৰব্লেমটো ইয়াত পাইছোঁ আৰু অলপমান পোকৰ উপদ্ৰৱ কিছু অঞ্চলত মানে আহিছে আৰু সেয়ে আমি যেতিয়া দেখোঁ সেই সময়ত তাৰ কাৰণে যিটো ধৰণৰ মেডিচিন লাগে আমি সেই মেডিচিনখিনি দিয়া মানে পৰামৰ্শটো দিওঁ তেওঁলোকে সেইমতে প্ৰয়োগ কৰে আৰু সুফল পাই আছে